গণশিল্পী হেমাংগ বিশ্বাসে কৈ গৈছিলে বিহু গীতত যি নাই সি নাই অসমত আৰু বিহু গীতত যি আছে সিয়েই আছে অসমত গছ গছনি পৰ্বত পাহাৰ চৰাই চিৰিকটি কুলি কেতেকী চোৱাচোন এতিয়া এই পৰিৱেশটোৱে আমি প্ৰকৃতিৰ লগত আমাক প্ৰকৃতিয়ে আনিছে ন প্ৰকৃতিয়ে দিছে এইটো দান বহিদিনাত বৰষুণ এজাক দি গ'ল শীতল কৰি পেলালে ইমান সুন্দৰকৈ আই পৃথিৱীক বসুমতীক শীতল কৰিলে শস্য সম্ভাৱা হ'বৰ কাৰণে তেওঁক যেন জাগৰণ দিলে ঢোলৰ চাপৰত মেঘ ফাটি বৰষুণ দিয়ে ইমানেই ঢোলৰ চাপৰ তাতে বা বিশ্ব ৰেকৰ্ড হ'বৰ কাৰণে আৰু বেছি হৈছে চাৰিওফালে উদুলি মুদুলি এইকেইদিন তুমি চোৱাচোন ৰাস্তাই ঘাটে গ'লে কেৱল ঢুলীয়া নাচনী এজনী দেখা পাবা কেনেকুৱা আমাৰ প্ৰাণৰ বিহু বহাগ বিহুটো অহা মানে সেইকাৰণে কয় বহাগ বিহু মানে কি বাৰু ৰঙালী বিহু ৰঙৰ বিহু আনন্দৰ উৎসৱৰ উলাহৰ সেইকাৰণে কয় বহাগ বিহু মানে ৰঙালী বিহু এই বিহুত ৰং কৰে তাৰপিছতে 1948 চনৰ পৰা আৰম্ভ হ'ল তাতে কি কৰিলে কৰ কাটল দিয়া মানুহবোৰে যেতিয়া লাহে লাহে বাঢ়িবলৈ ধৰিলে নহয় আনন্দ ফূৰ্তিতে তেওঁলোকে বিহু কৰিবলৈ ধৰিলে লাহে লাহে দুই এফাকি বিহু গায় আমাৰ গৰু চৰা মৌ চৰা মৌখুটিত চিঞৰ এটা মাৰে দেখিছেনে গৰু চৰাই থাকোঁতে গৰখীয়াই গায় নাম বিহু নামেই গায় বনগীত গায় সেই বনগীতৰ সামঞ্জস্যতে বনগীত আৰু বিহু গীতৰ যিটো উতঃপুত সম্পৰ্ক তাৰ পৰাই বিহু নামৰ আৰম্ভ হৈছে সেয়া তাৰ পৰাই সেইকাৰণে তাতেই যেতিয়া সেই ফাটত বিহু কৰকাতল খাজানা দি থাকোঁতে মানুহবিলাকে বিহু কৰিবলৈ ধৰিলে তেতিয়াৰ পৰাই ফাট বিহুৰ জন্ম হ'ল 1948 চনৰ পৰা আৰু আজি কুপতি চলি আছে মা আপুনি পুৰণা বিহু আৰু এতিয়াৰ বিহু যে কিবা মানে বেলেগ কিবা দেখিছে নেকি পুৰণা বিহুখিনিৰ লগত এতিয়া বিহু কিবা মিল আছেনে বহুত দেখিছোঁ মা বহুত দেখিছোঁ কেতিয়াবা অকণমান দুখ লাগে আৰু আজিকালি অকণমান মুকলিমুৱাকৈ ক'বলৈ ভয়ো লাগে ইমান বিতৰ্ক হৈছে বিহুক লৈ নহয় কষ্ট পাওঁ হৈছে বহুত পৰিৱৰ্তন হৈছে কিন্তু ৰূপান্তৰ আৰু পৰিৱৰ্তনক আমি মানিবই লাগিব নহয় জানো সময় সাপেক্ষে বিৱৰ্তমান সময়ত অকণমান কিছু পৰিৱৰ্তন হ'ব হৈছে হোৱাটো উচিত কিন্তু ঘাই শিপাডাল উঘালি নেপেলাবলৈ মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ অসমবাসীক আৰু উঠি অহা আমাৰ বিহুৱতীক শিপাডাল ধৰি ৰাখি অকণমান যিমান পাৰে ৰূপান্তৰ কৰক পৰিৱৰ্তন কৰক কিন্তু ঘাই শিপাডাল কেতিয়াও উঘালি পেলাব নালাগে সেইডাল ধৰি ৰখাটো উচিত যেনে এতিয়া তুমি পৰিৱৰ্তনটো চোৱা আগৰ আমি বিহুতলিত চোতালত কৰিছিলোঁ ঘৰৰ চোতালত কৰিছিলোঁ গছৰ তলত কৰিছিলোঁ নৈ কাণত কৰিছিলোঁ এডোখৰ বহল ঠাই এখন পথাৰত কৰিছিলোঁ তাত কোনো ধৰণৰ কৰিঅ'গ্ৰাফৰ প্ৰয়োজন নাছিল যাতে বিহু কৰিছে কোনোবাই আমনি লাগিলে ওলাই গ'ল পানী অকণমান খাই আহিলে তামোল এখন খাই আকৌ বিহুত সোমাব পাৰে কিন্তু মঞ্চতটো সেইটো বাধ্যকতা মঞ্চতটো নোৱাৰে সেইখিনি কৰিব নোৱাৰে এটা নিৰ্দিষ্ট সময়ত বিহুখন শেষ কৰিব লাগিব এটা নিৰ্দিষ্ট ঠাইত হয়নে তাত অকণমান কৰিঅ'গ্ৰাফৰ প্ৰয়োজন কৰিঅ'গ্ৰাফটো মানি ল'ব পাৰি কিন্তু বিহু নামবিলাকৰ আদিতে যিটো আছিলে এতিয়া অকণমান কিছুমান শব্দৰ অকণমান বুকুত ভেদে আমাৰ কষ্ট মানে প্ৰেম বিহুত অবাধ প্ৰেম কিন্তু দৈহিক প্ৰেম নহয় এতিয়া যিটো মানে বিহু নামত যিখিনি অকণমান যিটো প্ৰেম নিবেদন কৰা হয় আবেদনময় কিছুমান নাম গাবলৈ গৈ অকণমান যেন কেতিয়াবা আমাৰ অকণমান বয়সস্থ মানুহবিলাকক অকণমান মনত কষ্ট দিয়ে অকণমান কষ্ট হয় সেইটোতো মানিবই লাগিব বৰ শব্দবিলাক ব্যৱহাৰ কৰোঁতে অকণমান মাৰ্জিত হোৱাটো উচিত বুলি মই ভাবোঁ আৰু এটা বিহুৰ সময় নে বাইদেউ আপোনাৰ কণ্ঠত আমি আৰু এফাকি বিহু শুনিব বিচাৰিম দলং দীঘলীয়া জান দলং দীঘলীয়া দলং দীঘলীয়া আৰু দীঘলীয়া হাকু জানৈ অলং দীঘলীয়া জানৈ দলং দীঘলীয়া জানৈ অলং দীঘলীয়া জানৈ দলং দীঘলীয়া জানৈ শুনৌ
আৰু দীঘলীয়া ঐ আৰু দীঘলীয়া হাকু জানৈ তাঁতৰ পাতত বহি জানৈ তোমাৰ কথা ভাবি জানৈ তাঁতৰ পাতত বহি জানৈ তোমাৰ কথা ভাবি জানৈ শুনৈ ঘনাই মাৰিছিলো মাকো জানৈ ডকৈ পথাৰ জানৈ ধানে দাই আছিলো জানৈ ডকৈ পথাৰ জানৈ ধানে দাই আছিলো জানৈ শুনৈ ঘিলা চকলীয়া মুঠি জানৈ সকলোকে দেখো জানৈ চেনাইখনে দেখো জানৈ সকলোকে দেখো জানৈ চেনাইখনে দেখো জানৈ শুনৈ চাওঁ আলি মূৰত উঠি ও শকুন্তলা একদম পুৰণা নাম দেই এইবিলাক একদম পুৰণা নাম এতিয়া নাই মই গতিকে অকণমান ৰাইজক কৈ শুনিব বিচাৰো ও শকুন্তলা হাতৰে আঙঠি কতে হেৰুৱালা হেই হাতৰে আঙঠি নৈতে পৰিলে মাছৰে পেটতে আঙঠি ওলালে সেই আঙঠিয়ে দুষ্মন্তক ভুলালে ও শকুন্তলা হাতৰে আঙঠি কতে হেৰুৱালা এই হাতৰে আঙঠি নৈতে পৰিলে মাছৰে পেটতে আঙঠি ওলালে সেই আঙঠিয়ে দুষ্মন্তক পেলালে মনত তাৰমানে দুষ্মন্তই যে পাহৰি গৈছিলে সেই আঙঠিটো দেখিহে শকুন্তলালে আকৌ মনত পৰিলে এইবিলাক আগতে আমি আদিতে পুৰণা একদম পুৰণা নাম সেইকাৰণে মই অকণমান গাই দিলোঁ এটা শুনিলে শুনি থাকিবলৈ মন যায় আৰু এটা বাইদেউ আপোনাৰ দেখিলোঁ হাত চাপৰিটো আপুনি কেনেকৈ বজাইছে আমাক শিকাই দিব নেকি হাত চাপৰি মই আজি মোৰ হাত চাপৰি দেখিছা হয় অকণমান ক'লে মই নিজকে বাহুল্য কৰা নিচিনা হ'ব মই ক'ব বিচৰা নাছিলোঁ তথাপিতো ৰাইজে দেখি আছে আজি মই 5 বছৰে ৰং চেনেলত দিহানামৰ বিষয়ে বিচাৰক হিচাপে যি পাইছোঁ মোৰ সূক্ষ্ম ক্ষুদ্ৰ জ্ঞানে মই কৰি আছোঁ বিশেষকৈ মই লাগি আছোঁ চাপৰিটো আমাৰ অসমীয়াৰ চাপৰি বিশ্বত আমি এটাই জাতি যিটো জাতি আমি হাতৰ চাপৰিয়ে তালমান ৰাখি নাম গাওঁ বিহু গাওঁ এই হাতৰ চাপৰি আমাৰ এতিয়াহে ইমান বাদ্যযন্ত্ৰ সংযোগ হৈছে বাদ্যযন্ত্ৰ প্ৰচাৰ প্ৰসাৰ মানুহে গুৰুত্ব দিছে আগতেতো এইবিলাক নাছিল আমিতো হাতৰ টকাটো আৰু চাপৰি এই চাপৰিটো দেখিছা হাত দেখিছা এনেকৈ ওলাব লাগে নোলায় মই এতিয়া দিহানামত গৈছোঁ যদিও সেইকাৰণে সদায় এনেকৈ নোবা চাপৰি হয়নে কোৱা এইটো চাপৰি হ'লনে আঙুলিকেইটা মেলি লৈ আৰু প্ৰণামসূচক চাপৰি এনেকৈ দিব এনেকৈ এইটো চাপৰি নহয় হাতৰ তালি বাবা তোমাক ইমান ভাল লাগিলে এইটো হাতৰ তালি আৰু হাতৰ চাপৰি এইটো দেখিছা বেলেগ বাদ্য প্ৰয়োজনে নাই এইটো আমি বজাব জানিব লাগিব ন আমি অসমীয়া যিহেতু চাপৰিটো আমাৰ গতিকে আমি অকণমান গুৰুত্ব সহকাৰে যদি সকলোৱে অভ্যাস কৰোঁ বা বজাওঁ তেতিয়া ভাল লাগে আমাৰ স্বকীয়তাটো আমি নিজেই বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব ন মা আমি যেহেতু গোটেইখিনি ইমান আমি ধনী লোক সংস্কৃতিৰ পথাৰখন ইমান বহল সেই ভাণ্ডাৰ সকলোখিনি আমাৰ অসমতে আছে কিমান জাতি জনগোষ্ঠী কিমান সেই চাউলুং চুকাফাই বৰ অসম গঢ়ি থৈ গ'ল তাৰপিছত শংকৰদেৱে চোৱা মুছলমানৰ চান খাই গাৰুৰ গোবিন্দ নগাৰ নৰোত্তমৰ পৰা গোটেইখিনিক আমাক দি থৈ গ'ল কিন্তু গুৰুৱে বান্ধি থৈ গ'ল আমি ভকত এতিয়া ভাঙিছোঁ খণ্ড খণ্ড কৰি সেইকাৰণে কেতিয়াবা বৰ দুখ লাগে যা হোক এইবিলাক ক'বলৈ নাযাওঁ কিন্তু মই পুনৰ বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ
আমাৰ লোক সংস্কৃতি পথাৰখন ইমান গভীৰ, ইমান ৰসাল, আমি যেন তাৰ সক্ৰিয়তা, তাৰ বৈশিষ্ট্য ৰক্ষা কৰি আমি সকলোবিলাক আমাৰ গীত মাত আমি সংযমশীল হৈ অকণমান পৰিৱেশন কৰি যেন শুদ্ধ আৰু সঁচা ৰূপত জীয়াই ৰাখোঁ। তাৰ কাৰণে মোৰ সদায় ৰাইজৰ চৰণত মোৰ বিনম্ৰ মোৰ অনুৰোধ থাকিব।